হে গাইছ শুনিছো আপোনালোকৰ মম চেনেল বুঢ়া স্কচৰ ককা আইতা যথাযথ এই সম্বন্ধৰ সকলো পৰিয়ালকে শুনিছো আপোনালোকৰ মম চেনেল বুঢ়া স্কচৰ তো আজি ৰাম মন্দিৰ উদ্বোধন কৰা হ'ব সেই গতিকে মানে আমাৰ ইয়াতো সৰুৰা কি মানে কিবা অলপ কৰিছে নাম পাৰ্টি আছে গধূলি আপোনালোক গটাই কথা দেখাই আছো আপোনালোকে চাই থাকিব গাইছ আজি আকৌ খনাই সেইকাৰণে আজি খাম মেগী এই জন্মনি ভাই বনাই আছে আমাৰ তাতে পুৰা ফুল্লি মেগী ভাজি লৈছে পিয়াজ চিয়াজ দি আচ্ছা বনে জন্মনি গুড 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 কি হল তো यार 1 মিনিটতে পত্নীকাৰ চলিকাৰ আমাৰ কাখৰ আৰু ই আপোনালোকে দেখিছে শুভযাত্ৰা মানে গৈছে পুৱাই গৈছিল আমাৰ মাহুনো গৈছে ইয়া মানে আহি পালে মো যোৱা নহল কাৰণ গাটো অলপ ধোৱাটো অলপ টান না ঠাণ্ডা আৰু মানে এনেকৈ অলপ এই ৰিলছো বনাব ল'ব ৰামৰ লগত যোনে যোনে চোৱা নাই ইনষ্টাগ্ৰামত চাব পাৰিব বুঢ়া স্কচ বুলি আছে আৰু গাইছ তেতিয়া মানে এনেকৈ ব্লগ বনোৱা নহল মানে বহুত কামত বিজি থাকিলো মানে এনেকৈ খিচাৰি দিয়া মানুহবিলাকক আৰু গাইছ এতিয়া মানে আহি পালে কৈলাশ পাঠক মানে মই যাৰ গান সৰি এইখিনিতে এটা কথা কওঁ কৈলাশ পাঠক নহয় কৈলাশ তালুকদাৰ হা সৰি একদম সৰি মই গম পোৱা নাই আৰু কাটিব নোৱাৰে এতিয়া ভিডিঅ'টো হৈয়ে গ'ল ন গাই মানে কৈলাশ পাঠক ডাঙৰীয়া দেৱৰ যোনটো সত্ৰী মুনুৰা ভাইজা গানটো গাই মই ভাইৰেল হৈছিলো সেই পাঠকজন সেই মানে গুৰু বুলি ক'ব লাগিব সেই গুৰুজন আহি আছে আজি আমাৰ ইয়াত আহি পালে আপোনালোকক দেখাম তেখেতৰ অনুষ্ঠান কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি কেনেকুৱা লাগে মানে নহয় তেওঁলোক হৈছে গুৰুৰ অনুষ্ঠানটো নিশ্চয় ভালে হ'ব ন বাকী তাক ওলাই দিওঁ দেই গাইছ আৰু আহি কিনে অলপ মস্তি টোপনি মাৰিছো পুৰা চালিয়া টোপনি মাৰিছো এতিয়া আৰু ওলাই দিওঁ मनाए 22 जनवरी की शाम पूरे हिंदुस्तान में जगमग जगमग होनी चाहिए ডাইৰেক্ট আহি পালো তেখেতৰ অনুষ্ঠানলৈ ইয়াত তেখেতৰ ফাৰ্ষ্ট নাম আপোনালোকে অকমান শুনক দিনত মই দেখাবলৈ আপোনালোকক টাইম নাপালো এতিয়া চাই লওক দিনত বৰ সুন্দৰ হৈছিল ফাৰ্ষ্ট আপোনালোকক জনাই লৈছো ইয়া হৈছে শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ পৰিৱেশ মানে আপোনালোকক মই মানে লাজ লাগে মানে শেষত নিজৰ জেগাতো সেইকাৰণে ভইচত কৈ আছো কথাবিলাক ইয়াত মানে শুনা মতে 1 লাখ চাকি জ্বলোৱা হৈছে মই শুনা মতে আপোনালোকে দেখি আছে ইয়াত ডেন্স আৰু মই আৰু হেতু সাইড নাযাও এই পাৰে দেখাই দিছো হুদা চাকি আপোনালোকে দেখি আছে এনেকৈ বেলচা মন্দিৰত আহিছিলো তুতুদাৰ লগত এতিয়া যাই আছো ঘৰত মানে সকলো হয় মানে সেই আৰু চলি আছে বাকি যিকি নহওক এতিয়া আপোনালোকক আমাৰ কৈলাশ পাঠক ডাঙৰীয়া দেৱৰ আমি অলপ গান গুণগুণাই শুনাম আপোনালোকক মই শুনাও দেখাই দিয়ে শুনাম আৰু গাইছ এনেকৈ শেষ হৈ গ'ল এতিয়া ভাত চাত খাই লওঁ ৰ'ব অলপ